মাত্ৰ এমুঠি আপোনাৰ হাতৰ মুঠিত অহা পাত পিচি তাৰ ৰস দিনটোত আপুনি খাওক। এনেকুৱা আপোনাৰ শৰীৰৰ পৰিৱৰ্তন আহিব, যেনেকি আমি কওঁ কেলছিয়ামৰ কাৰণেই হওক, আইৰণৰ কাৰণেই হওক, তেজ কমা হওক, ভৰি আঁঠু বা কঁকালৰ বিষ বা চকুৰ দৃষ্টিশক্তি কমা, মুঠৰ ওপৰত ক'বলৈ গ'লে চুলিৰ পৰা নখৰ পৰা ধৰি চুলিলৈকে সকলোখিনি আপোনাৰ শৰীৰ নিৰোগী কৰি ৰাখিব এইবিধ আপোনাৰ ৰসে, মাত্ৰ গিলাচ। ভিডিঅ'টি মনোযোগেৰে চাব, সম্পূৰ্ণকৈ চাব। স্বাগতম জনাইছোঁ অসমীয়া ইউটিউব চেনেল ডেইলি টিপছলৈ। যদি আপুনি চেনেলটিত নতুন, তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনো টিপি থ'ব। যদি ভিডিঅ'টি ভাল লাগে এটা কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব বন্ধু বান্ধৱী আৰু পৰিয়ালৰ লগত। এতিয়া আহক এই ৰসবিধৰ বিষয়ে জানো সম্পূৰ্ণকৈ। মাত্ৰ এগিলাচ ৰসে আপোনাৰ ভিটামিন চি ভৰপূৰ মাত্ৰাত আপোনাক শৰীৰত যোগান ধৰিব। নেমু আৰু মৌচুমীত ভিটামিন চি পোৱা যায় ফলৰ ভিতৰত বেছিকৈ, কিন্তু যিবিধ ভিটামিন মই এতিয়া আমাৰ শৰীৰৰ কাৰণে কিমান জৰুৰী নেমু আৰু প্ৰয়োজন নাই। আপোনালোকে বেছি সকলোৱে ভিটামিন চি ভিটামিন এ ভৰপূৰ মাত্ৰাত আপোনাৰ গাজৰত পোৱা যায়। ভিটামিন চি সকলোৱে ডেফিচিয়েঞ্চি কোনো কাৰণতে যিবিধ ৰসৰ বিষয়ে মই এতিয়া আপোনালোকক ক'ম, সেইবিধ ৰসত এই গাজৰতকৈও 4 গুণ বেছি ভিটামিন চি আছে, যি নেকি আমাৰ ভিটামিন চি ডেফিচিয়েঞ্চি সম্পূৰ্ণকৈ আমাৰ শৰীৰক যোগান ধৰিব পাৰে আৰু ই কেতিয়াও নহয়। ভিটামিন চিৰ অভাৱ আমাৰ শৰীৰত কেতিয়াও হ'বই নোৱাৰে। কেলছিয়াম এইবিধ ভিটামিন আমাৰ শৰীৰত কিমান প্ৰয়োজন ন? কেলছিয়াম নহ'লে আমি জানো চলন ফুৰণ কৰিব পাৰিম? আমাৰ হাড়ৰ প্ৰতিটো ক্ষেত্ৰতে কেলছিয়ামৰ প্ৰয়োজন আছে। কেতিয়াবা আমাৰ কঁকাল বিষায়, আঁঠুৰ বিষ হয় বা শৰীৰত বিভিন্ন ধৰণৰ কেলছিয়াম কম হোৱাৰ ফলত হয়। কেতিয়াবা কম বয়সীয়া ল'ৰা ছোৱালীও দেখিবলৈ পোৱা যায়। বয়স বঢ়াৰ লগে লগেতো ক'বই নালাগে। যদি আপুনি নিয়মিত এই গিলাচ ৰস খাবলৈ লয় তেতিয়াহ'লে মৃত্যুকাললৈকে তেতিয়াহ'লে আপোনাৰ শৰীৰত কেলছিয়ামৰ কম নহ'ব। আপুনি আঁঠুৰ বিষ কেতিয়াও অনুভৱ নকৰিব বা বয়সৰ অনুপাতে যি আমাৰ জইণ্ট পেইন হয় সেইখিনি আপুনি নেপাবই, কাৰণ এই কেলছিয়ামৰ ডেফিচিয়েঞ্চিয়ে আপোনাৰ নহয়। কেলছিয়াম সম্পূৰ্ণৰূপে যোগান ধৰি থাকিব এইবিধ ৰসে। আমি সকলোৱে জানো কেলছিয়াম যথেষ্ট মাত্ৰাত পোৱা যায় গাখীৰত, সেইকাৰণে আমি গাখীৰ সকলোৱে খাওঁ, নহয়নে? কিন্তু এই যে গাখীৰত যিমানখিনি কেলছিয়াম আছে তাতোতকৈ 4 গুণ বেছি কেলছিয়াম আছে এইবিধ ৰসত, এই পাতত। গতিকে কেলছিয়াম আপোনাৰ শৰীৰত কম হোৱাৰ কোনো কাৰণেই নাথাকে যদি আপুনি ডেইলি এই গিলাচ ৰস খাবলৈ লয়। তাৰে লগতে আছে পটেছিয়াম। পটেছিয়াম আমি সকলোৱে জানো কলত পটেছিয়ামৰ মাত্ৰা সকলোতকৈ অধিক পোৱা যায়। হাই বিপি থকা মানুহে ডেইলি এটাকৈ কল খাবই লাগে। যিসকলে কল খায় তেওঁলোকৰ টোপনি খুব সুন্দৰ হয়, আৰু হাই বিপি থকা মানুহে কল খালে তেতিয়া কি হয়, তেওঁলোকৰ এই যে হাই বিপি সেয়া কণ্ট্ৰলত থাকে। আৰু আমি সকলোৱে জানো পটেছিয়াম সকলোতকৈ বেছি কলতেই থাকে। কিন্তু যিবিধ ৰসৰ কথা মই এতিয়া আপোনালোকক ক'ম বনাবলৈ, সেইবিধ ৰসত কলতকৈও 4 গুণ বেছি পটেছিয়াম আছে। গতিকে পটেছিয়ামৰ ডেফিচিয়েঞ্চিও আপোনাৰ কেতিয়াও নহয়। এই যে পটেছিয়াম, কেলছিয়াম এনেকুৱা ধৰণৰ, আৰু লগতে এইবিধ ৰসত এনেকুৱা কিছুমান অদ্ভুত গুণ আছে যি নেকি হাই ব্লাড প্ৰেছাৰৰ ৰোগীয়ে যদি খায় ব্লাড প্ৰেছাৰ কমিব, বিপি কমিব, আৰু হাই চুগাৰৰ যিমান বেছি চুগাৰ হওক তেওঁলোকে যদি নিয়মিত খাবলৈ লয় তেতিয়াহ'লে তেওঁলোকৰ চুগাৰৰ মাত্ৰাও কণ্ট্ৰলত থাকে। ই আমাৰ চুগাৰৰ যিখিনি সমস্যা সেইখিনি আমাৰ নাইকিয়া কৰে। আমি যিখিনি খাদ্য বস্তু খাওঁ সেইখিনি আমাৰ গ্লুক'জে কওক বা কাৰ্বহাইড্ৰেটে কওক বা যি নকওক, সেইখিনি আমাৰ শৰীৰৰ যি পেনক্ৰিয়াছ সি সুকলমে কাম কৰিব নোৱাৰাৰ কাৰণে আমাৰ চুগাৰৰ মাত্ৰা বৃদ্ধি পায়, ডায়েবেটিছ যাক আমি কওঁ। কিন্তু এইবিধ ৰস আপুনি ৰেগুলাৰ নিয়মিত ৰূপে যদি আপুনি খাবলৈ লয়, সদায় নিয়মিত সদায় ডেইলি, তেতিয়াহ'লে আপোনাৰ পেনক্ৰিয়াছ পুনৰ এক্টিভ হ'ব, আৰু পেনক্ৰিয়াছ এক্টিভ হোৱা আপোনাৰ ডায়েবেটিছ সম্পূৰ্ণৰূপে ভাল হৈ যায়। ডায়েবেটিছৰ পৰা আপুনি মুক্ত হৈ যাব। প্ৰটিন আমাৰ শৰীৰৰ কাৰণে কিমান প্ৰয়োজন। প্ৰটিনৰ কাৰণে কিমান ছাপ্লিমেণ্ট লোৱা দেখিবলৈ পোৱা যায়, নহয়নে? প্ৰটিন আমি বেছিকৈ দৈত পোৱা যায় বুলি জানো, নহয়নে? দৈত সকলোতকৈ বেছি প্ৰটিন আছে, কিন্তু দৈতকৈও 4 গুণ বেছি প্ৰটিন আছে এইবিধ ৰসত। গতিকে এইবিধ ৰস নিয়মিত যদি আপুনি খাবলৈ লয়
তেতিয়াহ'লে আপোনাৰ শৰীৰৰ এনেকুৱা এবিধ ভিটামিনৰ কম নহ'ব, যাৰ কাৰণে আপুনি বেলেগকৈ কিবা এটা খাবলগীয়া হ'ব। এইবিধ আমি যাক কওঁ তেনেকুৱা ধৰণৰ আমাৰ শৰীৰৰ সকলো অভাৱৰ পূৰ্তি কৰা যিখিনি আমাৰ খাদ্য বস্তু, সেইখিনিক আমি ছুপাৰ ফুড বুলি কওঁ, নহয়নে? কিন্তু যিবিধ ৰসৰ কথা মই আপোনালোকক ক'ম এতিয়া, সেইবিধ ছুপাৰ ফুডতকৈ ওপৰত, ছুপাৰতকৈ ওপৰ, অৰ্থাৎ ছুপাৰ ফুডতকৈও সি বেছি কাৰ্যকৰী, বেছি সফলভাৱে আমাৰ শৰীৰত যোগান ধৰে সকলো ভিটামিনৰ। গতিকে ইয়াৰ কাৰণে আমাক কি লাগে জানে? সাধাৰণ আমি হয়তো দেখিয়ে থাকোঁ, আমাৰ ঘৰতে থাকে, কেতিয়াবা নহ'লে কাষৰ ঘৰত থাকে, ছজিনা। আমি ছজিনা খুব কমকৈ খাওঁ। ছজিনা আমি বছৰেকত যেতিয়া ফলি ওলায় তাৰে ফলি কিনি আনি আমি ভাজি খাওঁ বা তৰকাৰী বনাই খাওঁ, কিবা এটা কৰি খাওঁ, নহয়নে? কিন্তু সেই ফলিৰ লগতে আমাৰ যে এই যে 12 মাহেই পাব পৰা ছজিনা জোপাত পাত থাকে, সেই পাতখিনি যে ইমান গুণকাৰী আপুনি জানেনে? যিমানখিনি গুণৰ বিষয়ে মই কৈ আহিলোঁ, সেই সকলোখিনি গুণ আছে এই ছজিনাৰ পাতত। এতিয়া আপুনি ফেচবুক বা ইনষ্টাগ্ৰাম খুলিবই নোৱাৰে, কেৱল মাত্ৰ ACV মৰিংগা ট্ৰেণ্ডিং চলি আছে, নহয়নে? এই ACV মৰিংগানো কি? ACV মৰিংগা মানেই হ'ল ছজিনা। এই ছজিনাৰ পাতৰ পৰা, ছজিনাৰ ছালৰ পৰা, ছজিনাৰ ফলৰ পৰা বনোৱা এই ইনগ্ৰিডিয়েণ্টখিনিৰ সৈতে বনোৱা এইবিধ বস্তুৱে হৈছে যি ACV মৰিংগা। গতিকে সেইখিনি কিনি খোৱাতকৈ, কিনি খাবলৈ মই মানা কৰা নাই, খাওক, কিন্তু তাতোতকৈ আমি ফ্ৰেছ প্ৰিজাৰ্ভেটিভৰ কাৰণেতো ACV মৰিংগাত কিবা এটা নহয় কিবা এটা দিছে, কাৰণ সেইখিনি প্ৰিজাৰ্ভ কৰিবলগীয়া হৈছে আপোনাৰ ওচৰলৈ পঠিয়াবলৈ, নহয়নে? আপুনি এমাহ ধৰি খাব, গতিকে মাহৰ কাৰণে ৰাখিবলৈ তাতো প্ৰিজাৰ্ভেটিভ দিছেই। প্ৰিজাৰ্ভেটিভ দিয়া মানেই আমাৰ শৰীৰৰ ছাইড এফেক্ট। গতিকে এই যে প্ৰিজাৰ্ভেটিভ বোলা বস্তুটোৱে আমাৰ শৰীৰৰ কাৰণে খুব হানিকাৰক। কিন্তু তাতোতকৈ যদি আমি ডাইৰেক্ট এমুঠি এটা থাল ছিঙিলে আমাৰ 4 মুঠি 5 মুঠি পাত ওলাব, 4-5 দিন যাব। গতিকে হাতৰ মুঠিৰে এমুঠি পাত ল'লে, ধুনীয়াকৈ পিচিলে, তাৰ ৰস উলিয়ালে, সেই ৰস এগিলাচ পানীত মিহলাই সেই পানীগিলাচ আপুনি ডেইলি খালে, তেতিয়াহ'লে যদি আমি তেনেকৈ খাওঁ, তেতিয়া প্ৰিজাৰ্ভেটিভৰ কোনো বেয়া প্ৰভাৱ আমাৰ শৰীৰত নপৰে, আৰু ফ্ৰেছ সদায় ভাল। ফ্ৰেছ আপোনাৰ শৰীৰলৈ গ'ল, আৰু আপোনাৰ শৰীৰৰ সকলোখিনি ভিটামিন মিনাৰেলৰ যোগান ধৰিলে, হয়নে নহয়? গতিকে এই যে ছজিনাৰ পাত, ই অমৃততকৈ কোনো গুণেই কম নহয়। আয়ুৰ্বেদত নিমৰ পাতক বেছি গুণকাৰী বুলি কোৱা হয়, কিন্তু তাতোতকৈও বেছি গুণকাৰী এই ছজিনাৰ পাত। কোনো ক্ষেত্ৰত নিম পাতে কৰিব নোৱাৰা কাম এই ছজিনা পাতে কৰিব পাৰে। ছজিনা পাতত এণ্টি কেঞ্চাৰৰ গুণো আছে, এণ্টি কেঞ্চাৰ। ছজিনাৰ পাতৰ ৰস নিয়মিত খোৱা লোকৰ কেঞ্চাৰ হ'বই নোৱাৰে। কেঞ্চাৰ কেনেবাকৈ কোষ যদি আপোনাৰ শৰীৰত ডেভেলপ হৈছে, আপুনি গমেই নাপায়। কেঞ্চাৰ এনেকুৱা এবিধ ৰোগ যি নেকি একেবাৰে লাষ্ট ষ্টেজতহে গম পোৱা যায়, আৰু যেতিয়া গম পোৱা যায় তাক আৰু ভাল কৰাটো বহুত কষ্টকৰ, অসম্ভৱ যেনো লাগে। কপাল ভাল হ'লে, ভাগ্য ভাল থাকিলে কিছুমান ৰিভাৰ্চ হয়। কিন্তু এই যে চাইলেণ্ট কিলাৰ কেলছিয়ামৰ কোষবোৰ কেনেবাকৈ যদি আমাৰ শৰীৰত ক'ৰবাত যদি অকণমান হৈছে, এই যে ছজিনা পাতৰ ৰসে আপোনাৰ সেইখিনি নাইকিয়া কৰিব পাৰে। গতিকে এই যে ইমান সুন্দৰ, ইমান এক প্ৰভাৱকাৰী সাধাৰণ পাতৰ পৰা উলিওৱা ৰস কিমান গুণকাৰী, আমি সদায় খাবলৈ লওঁচোন আহক। ভিডিঅ'টি চাই কেনেকুৱা লাগিল মোক জনাব। যদি ভাল লাগিলে এটা লাইক কৰিব। পুনৰ লগ পাম আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ, নমস্কাৰ।